নমস্কাৰ বন্ধুসকল, মোৰ ওচৰত আজি ৰিপেয়াৰিঙৰ কাৰণে আহিছে আহুজা UBF 500M এম্প্লিফায়াৰ আৰু যি দেখিব পাইছে ফল্ট আৰু ঘনাই ঘনাই ফিউজটো যায় আৰু পাংখাখন পুৰা স্পীডত ঘূৰে আৰু কাষ্টমাৰে কোৱা মতে মানে সাউণ্ড টাউন একো নোলায়। তে আহক এতিয়া ধুমাধুম ইয়াক চেক কৰোঁ। তে প্ৰথমতে বন্ধুসকল ইয়াক চেক কৰিম বাৰু। ইয়াত যি দেখিব পাইছে ফিউজত ডাইৰেক্ট ৱাৰো লগাই দিছে, তাৰপিছতো ইয়াত কাম হোৱা নাই, ঘনাই ফিউজ যায়। তে প্ৰথমতে আহক যি ইয়াত ট্ৰানজিষ্টাৰ আছে, ট্ৰানজিষ্টাৰ দুটা লাইনৰ আছে আৰু চেক কৰিব লাগিব। তে মই চেক কৰি পেলাই গম পাইছোঁ এইটো লাইনত শ্বৰ্ট আছে আৰু যোনটো লাইনত শ্বৰ্ট থাকে সেইটোৰ যি ট্ৰানজিষ্টাৰ যিকেইটা খুঁটি থাকে খুঁটিকেইটা বৰ্ডৰ পৰা বাহিৰত উলিয়াই ল'ব লাগিব, তেতিয়া মাল্টিমিটাৰেদি চেক কৰিবৰ কাৰণে সুবিধা হ'ব। তে বন্ধুসকল ইয়াত যিকেইটা সৰু সৰু ৰিং থাকে আৰু এই ৰিংকেইটা খুলিব লাগিব, খুলি হেৰুৱাব নালাগিব, আকৌ পুনৰ ইয়াত লগাই দিব লাগিব, তেতিয়া আমাৰ যি জ্বালাই য'ত মাৰিম ত'ত অলপ তাগৰাকৈ ধৰি থাকে। তে বন্ধুসকল এতিয়া যি আমাৰ ইয়াত খোলা হৈয়ে গ'ল আৰু ইতিমধ্যে মই গম পালোঁ ইয়াত 3টা ট্ৰানজিষ্টাৰ শ্বৰ্ট আছে আৰু শ্বৰ্টকেইটাক ওলাবৰ কাৰণে প্ৰথমতে আমাৰ যি বক্সটো থাকিব, এই মেচিনটো উল্টাই পেলাই যি ট্ৰানজিষ্টাৰখিনি য'ত লাগি থাকে সেই বক্সটো খুলিব লাগিব। খোলাৰ পিছত আমাৰ যি ট্ৰানজিষ্টাৰৰ তলত যি নট থাকে নটকেইটা খুলিব সুবিধা হ'ব, নহ'লে খুলিবৰ কাৰণে অলপ অসুবিধা হয়। তে বন্ধুসকল 3টা আছে আৰু 3টা শ্বৰ্ট হ'লে কেনেকুৱা হয় কি দেখুৱাই মই মাল্টিমিটাৰত আপোনালোকক টেষ্ট কৰি দেখুৱাম। আৰু ইতিমধ্যে এয়া 3টা দেখিব পাইছে যি কভাৰ লগাই 3টা শ্বৰ্ট হয় আৰু বাকী এই 3টা নতুন হয়, নতুনকেইটা লগাম। তে আহক এতিয়া মাল্টিমিটাৰেদি টেষ্ট কৰিলে ইয়াৰ ৰিজাল্টটো গম পাম কোনটো শ্বৰ্ট। 0.22,000 ohm. Over range. $0.06,000 ohm. Over range. $0.21,000 ohm. Over range. তে বন্ধুসকল মাল্টিমিটাৰত দেখিব পাৰিলে শ্বৰ্ট হ'লে কেনেকৈ দেখুৱাই দিয়ে, আৰু মোৰ যিটো মাল্টিমিটাৰ এইটোত কৈও দিয়ে আৰু কৈও দিছে শ্বৰ্ট থকাৰ কাৰণে। তে বন্ধুসকল এইকেইটা অৰিজিনেল হয় আৰু অৰিজিনেল যদি পাল্লাত উঠাই দিয়ে অৰিজিনেলকেইটা টেষ্টিং কৰিবৰ কাৰণে, আৰু ইয়াত যদি আমাৰ এটা উঠাই দিয়ে তেতিয়াহ'লে ইয়াৰ ৱেইটটো দেখিব পাৰিব যে 10 গ্ৰাম দেখুৱাইছে। আৰু অৰিজিনেল যোনকেইটা ট্ৰানজিষ্টাৰ হয় ইয়াত জাপান বুলি লেখা নাথাকে আৰু এইকেইটা ৱেইটো থাকে, আৰু যিকেইটা ডুপ্লিকেট হয় সেইকেইটা হালকা থাকে আৰু ৱেইটো কম থাকে। তে আহক এতিয়া যি আমাৰ যিটো ডুপ্লিকেট হয় আৰু ডুপ্লিকেটটো দেখিব পাৰিব ইয়াত জাপান বুলি লেখা থাকে আৰু ইয়াত জাপান লেখা আছে, আৰু এইটো যদি পাল্লাত দি দিয়ে তেতিয়াহ'লে ইয়াৰ ৱেইটটো হৈ যাব কিমান, তে দেখিব পাৰিলে 7 গ্ৰাম হয়, তে 3 গ্ৰাম কম থাকে। তে বন্ধুসকল অৰিজিনেল ডুপ্লিকেটৰ মাজত ডিফাৰেঞ্চ এইটোৱে থাকে, ডুপ্লিকেটত জাপান লেখা থাকিব, ৱেইট কম থাকিব আৰু কোৱালিটিও ইমান ঠিক নহয়। আৰু এনেকৈ যদি চাব যায় তে আমাৰ অৰিজিনেলটো অলপ মস্ত হয় আৰু ৱেইটটোতো বেছি আছে, চাইজটো ডাঙৰ হয়। আৰু আহুজা মেচিনত যদি লগাই সদায় অৰিজিনেল লগাব লাগে, ডুপ্লিকেটটো লগালে নিটিকে, লগে লগে আৰু উৰিয়ে যায়। তে বন্ধুসকল আহক এতিয়া ধুমাধুম আমাৰ যিটো মেচিনত লগাবলগীয়া কাম আছে, আৰু এইকেইটা যিকেইটা মই নতুন লৈছোঁ আৰু ইয়াত অলপ হিটচিং লগাই দিছোঁ, যাৰ কাৰণে এঠাটো লগাই দিলে আমাৰ হিট হ'লে যি বক্সটোত যি এলুমিনিয়াম যিটো বক্স আছে সেইটোৱে হিটটোক টানি নিব। তে ইয়াত যেনেকৈ যি ৰিংকেইটা খুলিছিলোঁ সেইকেইটা গোটেইকেইটা লগাব লাগিব আৰু জ্বালাইটো একদম পুৰা তাগৰাকৈ দিব লাগিব, আৰু জ্বালাই যদি কমকৈ দিয়ে তেতিয়াহ'লে ইয়াৰ যি গৰম যেতিয়া হ'ব তেতিয়া গুচি যাবগৈ, আকৌ শ্বৰ্ট হোৱাৰ চান্স থাকে। আৰু ধুনীয়া হেভিকৈ জ্বালাই দিব লাগিব, আৰু জ্বালাই দিওঁতে যাতে এইটো খুঁটিয়ে সেইটো খুঁটিৰ লগত টাচ নহয়, আকৌ টাচ হ'লে আকৌ উৰি যাবগৈ, গতিকে এইখিনি লগাওঁতে সাৱধান। তে বন্ধুসকল ইয়াত আমাৰ কাম হৈয়ে গ'ল, আৰু দুটা কাম আছে। মেচিনটোৰ এটা প্ৰব্লেম চেছ কৰিলোঁ আৰু দুটা প্ৰব্লেম আছে, মই দেখুৱাম বাৰু। তে ইয়াৰ কামখিনি ধুমাধুম কৰি লওঁ। আৰু মোৰ ভিডিঅ' দিয়াত বহুত দেৰি হৈছে, কামৰ বহুত প্ৰেছাৰ, যাৰ কাৰণে সদায় ভিডিঅ' দিব পৰা নাই। তে দুজনমানে কমেণ্টো কৰিছে ভিডিঅ' বহুত দেৰিকৈ দিয়ে বুলি। তে ইয়াৰ কাৰণে যাতে বেয়া চেয়া নাপায়, কাৰণ কামৰ প্ৰেছাৰৰ কাৰণে সদায় সদায় ভিডিঅ' দিয়াটো অলপ দিগদাৰ হয়, আৰু দিম বুলি ক'লে মই সদায় দিব পাৰোঁ, কিন্তু কামৰ ভেজালৰ কাৰণে দিব নোৱাৰোঁ। তে বন্ধুসকল এতিয়া আহোঁ
যি ড্ৰাইভাৰ বোৰ্ডখন যি আছিলে ভল্টেজ ছাপ্লাই দিয়াৰ কাৰণে ইয়াত এটা ট্ৰানজিষ্টাৰ আছে আৰু এইটো দেখিব পাইছে এইটো ফাটি গৈছে ইয়াৰ ফিউজ যেতিয়া ডাইৰেক্ট লগাই দিছে তেতিয়া ভিতৰৰ এইটো ভল্টেজটো 19-20 হোৱাৰ কাৰণে ফাটি গ'ল ইয়াত এটা নতুন লগাব লাগিব আৰু ইয়াৰ নতুন হয় আৰু ইয়াৰ যি মডেল নম্বৰটো দেখুৱাবৰ কাৰণে মই দেখুৱাই আছো বাৰু তে এইকেইটা নতুন ইয়াৰ এটা লগাই দিলে হৈ যাব আৰু এই মডেল নম্বৰটো যি দেখিব পাইছে ইয়া ট্ৰান্সফৰ্মাৰ ওপৰত মই দিয়ে দিছো ইয়াৰ পৰা আপোনালোকে চাই ল'ব তে আহক এতিয়া ধুমাধুম যি ড্ৰাইভাৰ বোৰ্ডৰ ওচৰত যিটো ট্ৰানজিষ্টাৰ সৰু ট্ৰানজিষ্টাৰ এইটোক লগাই দিওঁ আৰু এইটোক ধুনীয়া কৰি জ্বালাই মাৰি দিছো আৰু মাৰাৰ পিছত বন্ধুসকল ইয়াৰ যি ঠেংকিটা আছে ঠেংকিটা ধুনীয়াকৈ কাটি দিম নহলে আকৌ যদি বাইচান্স ক'বাত টাচ হৈ যায় আকৌ ঘটনা হৈ যাব গতিকে ধুমাধুম ইয়াৰ কাটিং প্লাছ দি কাটি দিলো তে এতিয়া দুটা কাম হ'ল এতিয়া 3 নম্বৰ কামটো ফিউজ ইয়াত দেখিব পাইছে আগতে ক'বাত ৰিপেয়াৰিঙত দিছিলে যি ফিউজ কিটা এনেকৈ ডাইৰেক্ট দি থৈছে তেওঁ কাম হোৱা নাই মেচিন তে বন্ধুসকল এতিয়া ধুনীয়া কৰি ইয়াত ফিউজ দিব লাগিব আৰু ইয়াত 20 এম্পিয়াৰৰ ফিউজ লাগিব আৰু মই ইয়াত দুটা ফিউজ এতিয়া ল'ম ধুনীয়া কৰি আৰু অৰিজিনেল ফিউজে দিছো ইয়াত 20 এম্পিয়াৰৰ আহুজাৰে হয় অৰিজিনেল তে এতিয়া পিছফালে যোনফালে ফিউজ লগাই সেইফালে খুলি পেলাই ইয়াত ধুনীয়াকৈ এইটো আগৰ ফিউজ যি দেখিব পাইছে ভাঙা ফিউজ ভাঙি গ'ল ইয়াত এটা নতুন ফিউজ লগাব লাগিব আৰু এয়া মই নতুন দিছো দুইটা ইফালে কানেক্ট কৰি দিম কানেক্ট কৰাৰ পিছত বন্ধুসকল ধুমাধুম যি নটকিটা আছে নটকিটা মাৰি দিওঁ আৰু এয়া নটকিটা মাৰা হৈয়ে গ'ল তে আহক এতিয়া ধুনীয়া কৰি সাউন্ডটো টেষ্ট কৰো তে বন্ধুসকল দেখিব পাৰিলে মেচিনৰ যি প্ৰবলেম আছিলে ফল্ট উঠি গ'ল আৰু ক্লিয়াৰ হৈ গ'ল আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় মোৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰি দিয়ে আৰু যদি ফেসবুকত চাই আছে যাতে ফলো এটা লাইক এটা কৰি দিয়ে শেয়াৰ কৰি দিয়ে যি সকল বন্ধুৰ ওচৰত এনেকুৱা ধৰণৰ আহুজাৰ মেচিন থাকে তেওঁলোকৰ নিশ্চয় চাগে এনেকুৱা প্ৰবলেম হ'ব পাৰে হলে মই যেনেকুৱা টিক দিছো এনেকা কৰিলে প্ৰবলেম সলভ হৈ যাব তে আজিলে এৰিলো ধন্যবাদ